নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ এতিয়া যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল। এইফালে আমি গৈ আছোঁ এতিয়া মৰাণৰ ফালে। আৰু এতিয়া আমি পাই গ'লোহি দিচাং দলঙৰ ওপৰত। এইডোখৰতে মানুহ এঘৰত থাকিলোঁ, বৰ ভাল মানুহৰ ঘৰত থাকিলোঁ আজি। আমি প্ৰতিবাৰে ভাল মানুহৰ ঘৰতে পাওঁ। একদম মানে হাতী বান্ধিবলৈও মজা জেগা, একদম ধুনীয়াকৈ। হাতী একচোটা বোকাও নহ'ল আজি, দিছে নাই? গা নাই ধোৱা কিন্তু, তাই বোকা হোৱাই নাই একচোটাও, 1% বোকা নাই লোৱা। এইপিনে আমাৰ ইহঁতিকেইটা আহি আছে। এয়া আমি এতিয়া দিচাং দলং পাৰ হ'ম। দিচাং দলঙৰ ওপৰলৈ যাম এতিয়া, সেইফালে গৈ আছোঁ। আৰু এইফালে আমি দিচাং দলঙৰ ওপৰত এতিয়া গৈ আছোঁ। দলংখন অলপ ভাগিছে আৰু জেগাই জেগাই বনাই আছে। এইফালে নতুন দলং বনাই আছে, 4 লাইন যিহেতু আহিলেই। এখন নতুন দলং বনিব, অহা বছৰলৈকে এখন কমপ্লিট হ'বগৈ। পানীও বাঢ়ি আছে নদী। এখন পুৰণা দলংখন আছিলে, এখন পুৰণা দলং। আৰু এইখন ট্ৰেইনৰ দলং, দিচাঙৰ ওপৰত যিখন সেইখন ট্ৰেইনৰ দলংখন সেইখন। আৰু আমি এতিয়া এইফালে গৈ আছোঁ। এখন কি জাল বুলি কয় পোৱালি? ঢেঁকী জাল। বেলেগ ষ্টাইলৰ জাল। এখন কেনেকৈ মাৰে জানো নাই? অঁ, মাছটো ধৰে কেনেকৈ? অঁ, মই দেখা নাই বাৰু এখন জাল মৰা। পদ্মণি, গুড মৰ্ণিং। অঁ, আৰু আমি আহি পানি এইপিনে ৰজাবাৰী চাহ বাগিচা পাই গ'লোহি। আৰু এইডোখৰ এপ'ল' হস্পিটেল আমাৰ যিখন শিৱসাগৰত আছে, এই ৰাস্তাটোৱেদি সোমাই যায়। ৰাস্তাটো দেখাই আছোঁ চাব ৰ'ব। আৰু এইফালে আমাৰ সাই বাবা মন্দিৰ এইফালে বনাই থোৱা আছে। ডিমৌ বুলি কয় এইডোখৰ দিচাং পাৰ হৈ আহি সাই বাবা মন্দিৰ পায়, কৃষ্ণ প্ৰভু। সেইফালে মন্দিৰৰ পাৰ হৈ গৈছোঁ, এতিয়া পাৰ হ'ব লৈছোঁ। আমাৰ পদ্মণি গৈ আছে এতিয়া সাই বাবাৰ মন্দিৰৰ মুখা আগেদি। পদ্মণি কৃষ্ণকৰ। অঁ, এইফালে সাই বাবা মন্দিৰ। এইফালে স্কুলত প্ৰাৰ্থনা কৰি আছে। স্কুলখন চৰকাৰী স্কুলেই হয়, কিন্তু কি ধুনীয়াকৈ হেৰি কৰিছে চব। জামুগুৰি প্ৰাথমিক বিদ্যালয় হয়, কিন্তু দুমহলীয়া একদম কি ধুনীয়া, একদম পৰিষ্কাৰ হৈ আছে। স্কুলত এনে প্ৰাৰ্থনা কৰি আছে। আমি এইফালে আৰু গৈ আছোঁ। আজি বতৰটো বহুত ধুনীয়া হৈ আছে একদম। এতিয়া 7টা কিমান হৈছে? অঁ, 8টা কিমান হ'ল? 7টাহে ওলাইছে। আমি এইফালে গৈ আছোঁ। ঠাণ্ডা বতৰ, হাতী আজি ভাগৰো নালাগে। ভাগৰ লাগিব গৰম নুঠোঁতে। আমাৰ আৰু এইফালে আহি পানি থাউৰা পাই গ'লোঁ। এইপিনে দৌল, থাউৰা দৌল। এইফালে পদ্মণি চালাম। আৰু এই বাইপাছৰ কিবা কাম চলি আছে নি, সেইকাৰণে বাইপাছৰ ৰাস্তাটো বন্ধ কৰি আছে। এইটো ৰাস্তাত আকৌ গাড়ী এইটো ৰাস্তাই গৈ আছে মানে। আৰু এইফালে যায় পানীদিহিং পক্ষী অভয়াৰণ্যলৈ, এইটো ৰাস্তা যায়। আৰু আমি গৈ আছোঁ এইফালে মৰাণলৈ। মই যোৱা নাই কিন্তু, ঘৰৰ ওচৰতে থকা, আজিলৈকে যোৱা নাই। এইফালে এতিয়া আমি গৈ আছোঁ মৰাণলৈ। আৰু চাওক কিমান সেউজীয়া পৰিৱেশ, একদম বাগানৰ মাজে মাজে গৈ আছোঁ। এইপিনে চাইডে পূৰা বাগান। আগৰ পৰা আৰু ধুনীয়া ভিউ আছে, দুইটা চাইডে বাগান। চাই যাওক ভিডিঅ'টো একদম শেষলৈকে চাব। সেয়া গেট। আৰু এইফালে আমাৰ মনসা মা প্ৰতিমূৰ্তি গৈ আছে আগে আগে। এতিয়া আমি গৈ আছোঁ। এই দাদাই হাতী চলাই আছে এই তলত। আৰু চাওকচোন কেনেকুৱা মজা ভিউ, একদম বাগানৰ মাজে মাজে গৈ আছোঁ।
আজি বতৰটো একদম মানে হাতী দৌৰাবলৈ মজা হৈ গৈছে। ৰ'দো নাই বৰষুণো নাই, একদম ডাৱৰীয়া। এইফালে পদ্মনী আহি আছে সেই ওপৰত, এইফালে বাগান চাহপাত ছিঙি আছে। আৰু এইজন আমাৰ ফান্দি চক। আৰু এইফালে মই এতিয়া গৈ আছোঁ, আগত দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইফালে এতিয়া আমি গৈ আছোঁ, মই পিছত, হাতী আগত। এতিয়া না ক'ৰ পালোহি? ৰাজমাই বজাৰ পালোহি, আৰু আছে যাবলৈ। এতিয়া গৈ আছোঁ আৰু লাহে লাহে, চাই থাকক ভিডিঅ'টো। ডিমৌত চিনাকি মানুহ এঘৰত সোমালোঁ, তাত চাওকচোন কিমান কেঁকুৰা ধৰি থৈছে। এইগাল কেঁকুৰা ফ্ৰাই কৰি খাবা। তাৰপিছত এইপিনে আমাৰ পদ্মনী আছে, এইপিনে আছে বৌয়ে আকৌ পদ্মনীক ভয় কৰিছে দেখি পিনি। এইপিনে পদ্মনী মানে গৰম পোৱাৰ কাৰণে এইডোখৰ অকণমান ৰেষ্ট দি দিলোঁ, এইডোখৰ সোমাই ৰেষ্ট দি আছোঁ। দাদা শুৰিয়ে দেখাইছে কি এইপিনে কেঁকুৰাখিনি চাবি হ'ব বোলে, একদম মজা লৈ গ'ল কেঁকুৰা চব কিমান কেঁকুৰা। আৰু আমি আহি পানি ডিমৌ টাউন পাই গ'লোহি। এইফালে আমি ডিমৌ টাউন পাই গ'লোহি। এয়া ডিমৌ তেল ডিপু গৈ আছোঁ এতিয়া আমি। এইপিনে অভাৰব্ৰিজ বনি আছে, কমপ্লিট হোৱাকৈ নাই এতিয়ালৈকে। আৰু এইফালে ডিমৌ চাৰিআলি পাই গ'লোহি। ডিমৌ চাৰিআলি, এইফালে নিতাই পুখুৰী যায়, এইফালে থানা। আৰু এইপিনে ডিমৌ চাৰিআলি অভাৰব্ৰিজ ইয়াত বনি আছে। আৰু এইফালে আমি গৈ আছোঁ, মোৰ চাউণ্ডটো ক্লিয়াৰ আহিছে নাই ক'বচোন, ঠিকে আহিছে নাই? মানে এতিয়া ব্লুটুথ হেডফোনডাল ল'লোঁ, চাউণ্ডটো ঠিকে আহিছে নাই ক'ব। এইফালে ইয়াৰ পৰা ৰাস্তা একদম ধুনীয়া হৈ আছে, কমপ্লিট একদম মজা, একদম পূৰা ফুল লাইন বনাই থোৱা আছে। মাজৰ এই লাইনটোৱে মজা লাগিছে, গছ ৰুই ৰুই থৈছে নাই। আৰু পদ্মনী এইপিনে প'জ দিছে, আকৌ দিলে। ডিমৌ পাৰ হৈ আহিলোঁ এতিয়া বৰ্তমান। মৰাণলৈও 20 কিলোমিটাৰ আছে, চাইনবোৰ্ডত তাত লিখা আছিলে। আৰু এইফালে আমি ৰুটি খালোঁ। ইয়াতে অকণমান আগতে ধাবা এখন আছিলে, ভাল লাগিলে খাই পিনি। নাহনি নৌপোৱা আগতে আছিলে ধাবাখন, শিৱসাগৰ ছাইডৰ পৰা আহি থাকোঁতে লেফ্ট ছাইডে। ভাল লাগিলে খাই। ধাবাখনৰ নামটো কি সুধিবলৈ পাহৰিলোঁ, লিখাও নাছিলে বাৰু তাত। তাৰপিছত হাতীও ৰেষ্ট দিলোঁ, 1 ঘণ্টামান ৰখিলোঁ। হাতীকো ইটো সিটো কলগছ চলগছ খোৱালে। আৰু পাণ খাই আহিছোঁ, আজি জৰ্দা পাণ বহুত দিনৰ মূৰত খাইছোঁ। আৰু এইপিনে এতিয়া গৈ আছোঁ আমি মৰাণৰ পিনে, আমাৰ পদ্মনী কেলকম। এইপিনে পদ্মনী খানাটো মজাই বনালে বাৰু, আহিলে কেতিয়াবা সোমাই খাই যাব, ধুনীয়া বনায়। এই অহাবাৰকৈ আহোঁতে আপোনালোকক এড্ৰেছটো দি দিম কোনডোখৰত আছে, ধুনীয়াকৈ চাই ল'ব। আৰু এইফালে আমি আহি আছোঁ এতিয়া নাহনি পামগৈ, বেছি দূৰ নাই। তাৰপিছত নাহনি পাই গৈ মৰাণ পাৰ হ'ম। নাহনি পাই গৈ হেৰি পাম, এইডোখৰ কি বুলি কয়, চেপন পাই মৰাণ পাম। এইফালে ডিব্ৰুগড় 55 কিলোমিটাৰ আছে, আৰু ডিব্ৰুগড়তো নাযাওঁ, আমিতো যাম মৰাণৰ পৰা আকৌ ভিতৰলৈ যাম। আৰু আমি আহি পানি নাহনিৰ ওচৰত পাই গ'লোঁ। ইয়াত এটা বস্তু দেখাবলৈ লৈছোঁ আপোনালোকক, এইফালে চক, দুইফালে বাগান, আৰু বাগানৰ পিছত এইটো ইমান ধুনীয়াকৈ একদম বাইপাছটো আছে, একদম মানে চক চিধা। বহুত ধুনীয়া লাগিছে এইটো ৰাস্তাত আহি, আৰু বতৰটো আজি বহুত ঠাণ্ডা, সেইকাৰণে বেছি ভাল লাগিছে। একদম ঠাণ্ডা বতৰ, আজি ৰ'দ ওলোৱাই নাই। খাবলৈ বহিছিলোঁ আধা ঘণ্টামান, তেতিয়া অলপ বেলিটো ওলাইছিলে, ৰ'দটো অকণমান ওলাইছিলে, তাৰপিছত আকৌ এতিয়া নাইকিয়াই হৈ গ'ল। আৰু আমি আহি পানি নাহনি পাই গ'লোহি, এইডোখৰ নাহনি বুলি কয়।
এইডোখৰ নাহনি পাই গ'লো আহি পানি আৰু এইফালে আমাৰ পটবনি আহি আছে আৰু মৰাণ আছে 13 কিলোমিটাৰ বেছি দূৰ নাই আৰু এইপিনে আমাৰ পাইলট চেঞ্জ হৈ গ'ল বান্দোলটা ওপৰত তুলি ল আৰু আমি আহি আছো এয়া আজি পদ্মনি চকুত তেল লগাই দিছো আৰু এইফালে চক কিমান এটা সুন্দৰ জেগাইদি গৈ আছো এইপিনে চক দুইফালে বাগানৰ মাজে মাজে গৈ আছো চক ভিউটো কি ধুনীয়া লাগিছে চেপন পাবহি হৈ গৈছে আমাৰ চেপন পামগে এতিয়া অলপ আগত গৈ দেখিছেনে বাৰু বেগটো ওপৰলৈ টান অলপ আমি আহি এতিয়া বৰ্তমান চেপন পাই গ'লোহি আৰু বেছি দূৰ নাই মৰাণ আজি নেপাওঁগৈ চাগে মৰাণ মানে নাযাওঁগৈ এটা আগতে ক'ৰবাত জেগা বিচাৰি বান্ধিম এতিয়া আৰু এইফালে চেপন এইটো মানে এনেই টাউন এৰিয়া অকণমান আৰু বৰ এটা ডাঙৰ টাউন নহয় সৰু সুৰাকৈ টাউন এৰিয়া এখন আমাৰ সঞ্জীৱনী এইফালে গৈ আছোঁ এতিয়া আমি এইপিনে চেপন তিনিআলি এয়া আশ্চৰ্যদা কেতিয়া আহিব 13 ছেপ্টেম্বৰত আহিব আশ্চৰ্যদা 13 ছেপ্টেম্বৰত আহিব ইয়ালৈ এইপিনে চেপন তিনিআলি এইটো